জুবিনৰ লগত মই প্ৰায় কথা পাতি থাকোঁ পুৰণি কথা কিবা যদি থাকে কিবা বা কেতিয়াবা আনকি পুৰণি পাহৰি যোৱা গানৰ কথাও আমি পাতোঁ মোৰ লগত তেওঁৰ ৩৫ বছৰ বন্ধুত্ব 1990 চনৰ পৰা জুবিন গাৰ্গৰ বহু প্ৰথম গীতৰ প্ৰথম শ্ৰোতা মই 10 বছৰ পৰ্যন্ত এখন বিচনাত আমি শুইছোঁ আৰু তেওঁ প্ৰথম যিখন প্ৰফেচনেল শ্ব' সেই যিখন সোণাৰীত কৰিছিলে অনামিকা ওলোৱাৰ পিছত সেইখনত মই প্ৰথম এংকৰ আছিলোঁ তাৰপিছত আমি একেলগে কাম কৰি আছিলোঁ মই 2004 প্ৰায় 20 বছৰ আগলৈকে তেওঁৰ অনুষ্ঠানৰ কিউৰেটৰ আৰু ইভেণ্টৰ গোটেই সাজোন কাচোন ইভেণ্ট মেনেজমেণ্ট কিউৰেটিং গোটেইখিনি মই কৰিছিলোঁ কিন্তু 20 বছৰ আগতে মই এইবিলাক এৰি দিছিলোঁ কাম গোটেই এতিয়া আচলতে মোৰ কথা শুনিবলৈ মোৰ কথা এতিয়া আচলতে পতাৰ মোৰ একো হেৰি নাই জুবিন গাৰ্গৰ এটা কথাই মই সিদিনাখন এটা সাক্ষাৎকাৰ কৰিছিলোঁ এজন পূৰ্ণাংগ শিল্পী জুবিনৰ দুটা বস্তু জুবিন কায়িকভাৱে যদি নাথাকে চিৰদিন তেওঁ সদায় আমাৰ মাজত থাকিব প্ৰতিজন শুভাকাংক্ষীৰ মাজত জুবিনৰ এটা ডাঙৰ কথা হ'ল জুবিন একাধাৰে এজন তেওঁৰ গীত ৰচয়িতা গীতিকাৰ সুৰকাৰ তাৰপিছত সংগীত ব্যৱস্থাপক নিজে কণ্ঠশিল্পী নিজে বাদ্যযন্ত্ৰী তেওঁ গীটাৰৰ পৰা তবলালৈকে সকলো বজাব জানে সংগীত সংৰচনা কৰিব জানে প্ৰয়োজন সাপেক্ষে তেওঁ ষ্টুডিঅ'ৰ চাউণ্ড ইঞ্জিনিয়াৰ তাত বহি তেওঁ গান ৰেকৰ্ডিং কৰিব পাৰে গানটোত তেওঁ নিজে অভিনয় কৰিব পাৰে নৃত্য কৰিব পাৰে গতিকে এজন এনেধৰণৰ পূৰ্ণাংগ সংগীত শিল্পী ভাৰতত খুব কম আছে আৰ ডি বৰ্মন এ আৰ ৰহমানৰ দৰে যি সকলো কৰে আৰু অসমৰ বা উত্তৰ পূৰ্বৰ যিমান ভাষা উপভাষা আছে প্ৰত্যেকতে গীত গোৱা আৰু প্ৰত্যেকটো ধৰণৰ গীত গোৱা এগৰাকী শিল্পী তেওঁ অমৰ তেওঁ সদায় অসমবাসীয়ে চিৰলৈ যেতিয়ালৈকে বৈ থাকিব ঠিক সেইদৰে জুবিন গাৰ্গক সদায় মনত ৰাখিব আজি এনেকুৱা ধৰণৰ পৰিৱেশ ভূপেন্দ্ৰৰ সময়ত আমি দেখিছিলোঁ আৰু আন এটা যুগ আজি কায়িকভাৱে আমাৰ পৰা নাইকিয়া হৈ গৈছে এতিয়া আমি এনেধৰণৰ নিস্তব্ধতা এনেধৰণৰ এটা পৰিৱেশ আগতে আমি দেখা নাই জুবিন সদায় আমাৰ মাজত থাকিব সেইখিনি চৰকাৰে ক'ব মই কোৱাত অনুচিত সেইটো চৰকাৰে জনাব থেংক ইউ কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে আৰু কেনেকৈ লৈ যাব কেই বজাত লৈ যোৱা হ'ব অকণমান যদি অৱগত কৰে হয় আপোনালোকে জানে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আজি নিজেই গোটেইখিনি ক'ত কেনেকৈ তেখেতৰ পাৰ্থিৱ শৰীৰটো ৰখা হ'ব কেনেকৈ মানুহ আহিব কি কৰা হ'ব হয় গোটেই কথাখিনি কেইবালানিও উচ্চ তেখেতে সভা কৰি মানুহখিনিক নিৰ্দেশনা দি বিয়লি প্ৰায় 3:30 বজাত নতুন দিল্লীলৈ আহিছে আৰু যেতিয়াই জুবিন গাৰ্গ আহি পাবহি ছিংগাপুৰৰ পৰা তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে সেই জুবিন গাৰ্গৰ পাৰ্থিৱ দেহটো তেখেতে চমজি ল'ব আৰু পৰৱৰ্তী সময়ত যি আনুষ্ঠানিকতা থাকে অফিচিয়েল কাম কাজ থাকে সেইখিনি কৰি বিশেষ বিমানখনৰ জৰিয়তে অসমলৈ প্ৰেৰণ কৰিব আৰু হয় কেতিয়াও ভবা নাছিলোঁ যে মই শেষ যাত্ৰাটো তেনেকৈ থাকিব লাগিব বুলি মই তেখেতক পৰিয়াললৈ বা গুৱাহাটীলৈ অসমবাসীৰ ওচৰলৈ আমাৰ পাৰ্থিৱ শৰীৰটো সেই বিমানখনত মই তেওঁৰ সহযাত্ৰী হৈ যাম থেংক ইউ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ